হে গাইজ, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল। আৰু আজি আকৌ নতুন এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজত। তো আজি আপোনালোকৰ মাজত এই ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট, জানিবলগীয়া ভিডিঅ'। তো আপোনালোকৰ ফলোৱাৰ কেনেকৈ বাঢ়িব, মই আপোনালোকক তাৰ এটা টিপছ দিবলৈ ওলাইছোঁ। তো টিপছটোৰ ওপৰত আপোনালোকক মই দুই এষাৰ কথা কওঁ। তো আপোনালোকে ভাবি আছে যে মোৰ ফলোৱাৰ নাবাঢ়ে, তাৰপিছত মোৰ আইডিটো গ্ৰ' হোৱা নাই। তো কেনেকৈ হ'ব? আপুনি বেলেগৰ ভিডিঅ'ত লাইক কমেণ্ট নকৰে, বা আপুনি কাৰোবাৰ ভিডিঅ'টো পোৱাৰ লগে লগে ঠেলা মাৰি ওপৰলৈ পঠাই দিয়ে, তো আপোনাৰ এংগেজমেণ্ট বা আপোনাৰ ফলোৱাৰ কেনেকৈ বাঢ়িব? আজি ধৰি লওক মোৰে ভিডিঅ'টো যদি আপোনাৰ ওচৰলৈ যায়, আপুনি হয়তো ঠেলা মাৰি ওপৰলৈ পঠাই দিব। তো আপুনি যদি মোৰ ভিডিঅ'টো চাই মোৰ ভিডিঅ'টোত এটা কমেণ্ট কৰি মোৰ ভিডিঅ'ত এবাৰ ফ'ল' কৰি থৈ যায়, মই আপোনাক নিশ্চয় ফ'ল' বেক ঘূৰাম, ধুনীয়া এটা কমেণ্ট দিলে। তো তেনেকৈ যদি আপোনাৰ ডেইলি কম হ'লেও 10টাকৈও আহে, 10টাৰ তাত আপুনি ফ'ল' দিয়ে, তো নিশ্চয় আপোনাৰ তাত 5টাই হ'লেও ফ'ল' বেক কৰিবই। আৰু যিসকলে ফ'ল' বেক নকৰে, আপুনি দুদিন পিছত চালে ফ'ল' বেক কৰা নাই, আনফ'ল' কৰি দিয়ক। তাতকৈ আৰু টিপছ আপোনালোকক কেনেকুৱা দিম। থেংক ইউ। ভাল লাগিলে যদি ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কমেণ্ট এটা কৰিব। তাৰপিছত মোৰ পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। আৰু এনেকুৱা ধৰণৰ টিপছৰ কথাবিলাক জানিবৰ কাৰণে মোক ফ'ল' কৰি থাকিব আৰু মোৰ ভিডিঅ'বিলাক চাই থাকিব। থেংক ইউ, ধন্যবাদ।